হাৰ্টৰ পৰা কেনেকৈ কোনটো আচ্ছা ভেইন আৰ্টেৰিয়া কি ব্লাড নিয়ে অক্সিজেনেটেড নে ডিঅক্সিজেনেটেড ব্লাড নিয়ে অক্সিজেনেটেড কিন্তু কিছুমান আৰ্টেৰিয়া ডিঅক্সিজেনেটেড ব্লাড নিয়ে কোনটো আৰ্টেৰিয়া ডিঅক্সিজেনেটেড ব্লাড নিয়ে এটা বস্তু সদায় মনত ৰাখিবি লাংছৰ লগত যিকেইটা কানেক্ট থাকে এইটো লাংছ হ'ল লাংছৰ লগত যিকেইটা বস্তু কানেক্ট থাকিব লাংছৰ লগত যিটো কানেক্ট থাকে এইটো অক্সিজেনেটেড হৈ পৰে এইটো কি হয় অক্সিজেনেটেড এইটো আৰু এইটো হৈ যায় কি ডিঅক্সিজেনেটেড ইয়াৰ লগত যিটো থাকিব এইটো কি অক্সিজেনেটেড আৰু এইটো হৈ যায় কি ডিঅক্সিজেনেটেড এইটো আমাৰ চাৰ্কুলেশ্যনটো কি চাৰ্কুলেশ্যন আছিলে ডাবল চাৰ্কুলেশ্যন মনত আছেনে পালমনাৰী চাৰ্কুলেশ্যন আৰু কি চিছমিক চাৰ্কুলেশ্যন কৈছিলোঁ নাই মনত আছেতো বস্তুবিলাক খালি এইটো বস্তু মনত ৰাখিবি এইটো হৈ যায় কি ভেইন এইটো কি হয় ভেইন হাৰ্টত আহি পেলাই যিকেইটা সোমাব মানে ব্লাড আহি যদি হাৰ্টত সোমায় সেইটো সদায় ভেইন আৰু যিটো ওলায় সেইটো কি আৰ্টেৰি নাপাহৰিবি কনফিউজ নহ'বি হাৰ্টত যিকেইটা সোমাব পাইপ সেইকেইটা কি বুলি কয় ভেইন আৰু যিকেইটা ওলাব এইকেইটা কি বুলি কয় আৰ্টেৰি এইটো হৈ গ'ল ভেইন ইয়াত হাৰ্টত আহি সোমাইছে ভেইন হাৰ্টৰ পৰা ওলাইছে ওলোৱাটো কি আৰ্টেৰি ই আহি হাৰ্টত সোমাইছে ভেইন ইয়াৰ পৰা ওলাইছে আৰ্টেৰি ওলোৱা আৰ্টেৰি ওলায় আৰু ভেইনে কি সোমায় এইটো যিটো ভেইন এইটোৰ নাম কি পালমনাৰী ভেইন পালমনাৰী কি আৰ্টেৰি এইটোৰ নাম কি আছিল আওৰ্টা লাৰ্জেষ্ট আৰ্টেৰি আৰু লাৰ্জেষ্ট ভেইন নাম কি আছিলে ভেনা কাভা কি আছিল নামটো ভেনা কাভা এইখিনি বস্তু তহঁতে জানো গম পালে এতিয়া আমি নেক্সটটো যাওঁ সেই টপিকটো ভালকৈ মন যায় ব্লাড ভেচেলত আমি কি পঢ়িছিলোঁ কি আছিলে ভেচেল কচোন মনচোন কি আছিলে কি আছিলে আৰ্টেৰি ভেইন কেপিলাৰী বস্তু এক্সচেঞ্জ কোনে কৰে মানে ফুড পাৰ্টিকলছ হওক গেছ হওক এক্সচেঞ্জ কোনে কৰে আৰ্টেৰি ভেইন নে কেপিলাৰিজ কিয় কৰে কাৰণ কেপিলাৰিজৰ ৱালছবিলাক বহুত কি থাকে থিন থাকে পাতলা থাকে সেইকাৰণে কি কৰে এক্সচেঞ্জ কৰে ফুড পাৰ্টিকলছো হ'ব পাৰে বা গেছো হ'ব পাৰে ফুড পাৰ্টিকলছ এক্সচেঞ্জ যেনে ক'ৰ পৰা কৰিব সি ইণ্টেষ্টাইনৰ পৰা ডাইজেষ্টিভ বস্তুবিলাক কি কৰে লৈ পেলাই চেলৰ ভিতৰত লৈ যায় তে এই বস্তুবিলাক কোনে কৰে কেপিলাৰিছে কৰে এতিয়া বস্তুটো ভালকৈ মন দে যেতিয়া কেপিলাৰিজ কেপিলাৰিছৰ লগত এইটো আৰু ভেইন কি থাকে কানেক্ট থাকে কেপিলাৰিছৰ লগত আৰ্টেৰি আৰু ভেইন কি থাকিব কানেক্ট থাকিব কেপিলাৰিছে বস্তুবিলাক এক্সচেঞ্জ কৰে এইটো মই ল'লোঁ কেপিলাৰিছ এইটো ব্লাড কেপিলাৰিছে যেতিয়া বস্তুবিলাক এক্সচেঞ্জ কৰে কেপিলাৰিছত কি থাকে ইয়াৰ মাজে ব্লাড গৈ আছে বস্তু ট্ৰান্সপৰ্ট কোনে কৰে ব্লাডে কৰে ট্ৰান্সপৰ্ট কোনে কৰে ব্লাডে কনচেপ্ট পূৰা ক্লিয়াৰ কৰি ল'বি বস্তু ট্ৰান্সপৰ্ট কোনে কৰি আছে ব্লাডে কৰি আছে ব্লাডত RBC থাকে কৈছিলোঁ ন কি থাকে প্লাজমা থাকে নে নাথাকে WBC থাকে RBC থাকে কাৰণে প্লেটলেটছ থাকে তো RBCৰ কাৰণে ইয়াৰ কালাৰটো কি থাকে ৰেড কালাৰ থাকে তো ব্লাডে বস্তু ট্ৰান্সপৰ্ট কৰিলে ই যেতিয়া এক্সচেঞ্জ কৰিলে কেপিলাৰিছ হয় এইটো কেপিলাৰিছ হয় কেপিলাৰিছে যেতিয়া বস্তু এক্সচেঞ্জ কৰিব এক্সচেঞ্জ কৰোঁতে ইয়াৰ মাজত লিকেজ হৈ যায় কি হৈ যায় ইয়াৰ মাজত লিকেজ যেতিয়া লিকেজ হয় তেতিয়া ইয়াৰ পৰা ফ্লুইড পাৰ্টিকলছবিলাক ইয়াত পৰি যায় ইয়াৰ মাজত কি ফুড পাৰ্টিকলছবিলাক কি হৈ যায় পৰি যায় ফ্লুইড ইয়াৰ মাজত ফ্লুইড পাৰ্টিকলছবিলাক পৰি যায় ফ্লুইডৰ তাত সেই ফ্লুইডৰ ভিতৰত কি থাকে প্ৰ'টিন থাকে কি থাকিব প্ৰ'টিন থাকে আৰু বিশেষকৈ কি থাকে ইয়াত WBC থাকে কি থাকিব WBC থকাৰ কাৰণে হোৱাইট ব্লাড কৰ্পাছকলছ থাকে কাৰণে হোৱাইট ব্লাড চেল থাকে কাৰণে ইয়াৰ কালাৰটো কালাৰলেছ হয় ইয়াৰ কালাৰটো কি হয় কালাৰলেছ ইয়াত আমাৰ বডিৰ মাজত কি থাকে চেল থাকে টিস্যু থাকে না এইবিলাক টিস্যু থাকে এইবোৰ হ'ল কি টিস্যু এই টিস্যুৰ লগত সেই ফ্লুইড পাৰ্টিকলছবিলাক পৰে কাৰণে ইয়াক টিস্যু ফ্লুইড বুলিও কয় টিস্যু ফ্লুইড বুলিও কয় কি ফ্লুইড বুলি কয় টিস্যু ফ্লুইড ই ক'ৰ পৰা আহে টিস্যু ফ্লুইডটো ক'ৰ পৰা আহে লিকেজ অফ কি ব্লাড কেপিলাৰী লিকেজৰ পৰা এইটো বস্তু কি আহে
তো ইয়াত কি থাকিব প্ৰটিন থাকে WBC থাকে WBC এটা বস্তু থাকে লিম্ফোসাইট কি থাকে লিম্ফোসাইট WBC এটা বস্তু থাকে এটা হ'ল কি লিম্ফোসাইট লিম্ফোসাইট ইয়াত থাকে কাৰণে ইয়াক লিম্ফ বুলি কয় কি বুলি কয় লিম্ফ ফ্লুইড কি ফ্লুইড বুলি কয় লিম্ফ ফ্লুইড কি ফ্লুইড বুলি কয় লিম্ফ ফ্লুইড কিয় কাৰণ WBCত যেতিয়া ব্লাড কেপিলাৰীছৰ পৰা বস্তু লিকেজ হ'ব তেতিয়া তাৰ লগত কি থাকে WBC RBC নাই সেইকাৰণে ইয়াৰ কালাৰটো কি থাকে কালাৰলেছ হয় আৰু ইয়াৰ কালাৰ কি থাকে ৰেড কালাৰ থাকে কিয় ৰেড কালাৰ থাকে কাৰণ ইয়াত RBC আছে ইয়াত কি আছে WBC আছে WBCত লিম্ফোসাইট থাকে কাৰণে ইয়াক লিম্ফ ফ্লুইড বুলিও কয় ক্লিয়াৰ বস্তুটো এতিয়া লিম্ফ ফ্লুইডটো কি হ'ব ই কি হ'ব লিম্ফ ফ্লুইডটো এই লিম্ফ ফ্লুইডটো যেতিয়া সি বহুতখিনি বস্তু যেতিয়া হৈ গ'ল তেতিয়া লগে লগে আৰু এটা ভেছেল হৈ যায় এইটো লিম্ফ ভেছেল বুলি কয় কি ভেছেল বুলি কয় লিম্ফ ভেছেল মন দিব এই ফ্লুইডটো লিম্ফ ভেছেলত আহি যাব ক'ত আহি যাব লিম্ফ ভেছেলত যেতিয়া আহি গ'ল লিম্ফ ভেছেলত অহাৰ লগে লগে সি লিম্ফ ভেছেলৰ মাজেৰে কি সি ফ্ল' কৰিব ইয়াৰ কাম কি এতিয়া চা লিম্ফ নোড থাকে কিবা থাকে এইবিলাক দৰকাৰ নাই এতিয়া এইটো খালি জানি থ লিম্ফ ভেছেলৰ কাম কি ই কি কৰিব ইণ্টেষ্টাইনৰ ওচৰত যাব ইণ্টেষ্টাইন মনত আছে ইণ্টেষ্টাইন এইটো ইণ্টেষ্টাইন এইটো কি ইণ্টেষ্টাইন হ'লে এইটো ইণ্টেষ্টাইনত আমাৰ কি থাকে ভিলাই থাকে না মনত আছে নাই ভিলাইত ব্লাড কেপিলাৰীজ থাকে নে থাকে নাথাকে ইয়াৰ মাজেৰে কাষেৰে লিম্ফ ভেছেলো ফ্ল' কৰিব যেনেকৈ কেপিলাৰীজ ফ্ল' কৰে লিম্ফ ভেছেলো কি কৰে ফ্ল' কৰে লিম্ফ ভেছেলত কি কৰিব ইয়াৰ পৰা চা এইটো ব্লাড কেপিলাৰীজত ই কি কৰে ইণ্টেষ্টাইনত কি বস্তু ডাইজেশ্যন হয় কি আছিলে কাৰ্বহাইড্ৰেট কমপ্লিট ডাইজেশ্যন ক'ত হয় ইণ্টেষ্টাইন কি আছিলে কাৰ্বহাইড্ৰেট ডাইজেশ্যন হৈ পেলাই কি হয় গ্লুক'জ হয়নে নহয় প্ৰটিন ডাইজেশ্যন হৈ পেলাই কি হয় এমিনো এচিড আৰু ফেটছ ডাইজেশ্যন হৈ পেলাই কি হয় ফেটি এচিড আৰু কি গ্লাইচেৰল এই ফেটি এচিড আৰু যিটো গ্লাইচেৰল এইটো আহি লিম্ফত সোমায় এইটো ক'ত সোমায় লিম্ফ ভেছেলত সোমায় মানে ফেটছটো কোনে কেৰি কৰে লিম্ফ ভেছেলে কেৰি কৰে এটা কাম পাই গ'ল লিম্ফ ভেছেলৰ কাম লিম্ফ ভেছেলে কি কৰে ফেটছটো কি কৰিব কেৰি কৰিব লিম্ফ ভেছেলে কি কৰে ফেটছ কেৰি কৰে ক্লিয়াৰ বস্তুটো বাকী কেপিলাৰীছে কি কেৰি কৰিব কাৰ্বহাইড্ৰেট আৰু এমিনো এচিডটো কেৰি কৰিব বাকী লিম্ফ ভেছেলে কি কৰিব ফেটছ কেৰি কৰে ইটছ কেৰিড ফেটছ তাৰপিছত যিটো এক্সেছ ফ্লুইডটো থাকিলে এই ফ্লুইডটো এক্সেছ ফ্লুইডটো লিম্ফ ভেছেলে যিটো এক্সেছ ফ্লুইড ই গৈ পেলাই কাৰ লগত কাক দিবগৈ ভেইনক গৈ দি দিব কাক দিবগৈ ভেইনক দি দিয়ে পেলাই নিদিয়ে যিখিনি কাৰণে ইয়াত প্ৰটিন থাকিলে ফেটছ থাকিলে কিবা কিবি থাকিলে নাই এই বস্তুটো কেৰিটো কৰিব লাগিব না বডিৰ মাজেৰে এই কেৰি কৰিবৰ কাৰণে কোনে কেৰি কৰিব ব্লাডে কেৰি কৰিব সেইকাৰণে সি নি পেলাই আল্টিমেটলি কাৰ হাতত দি দিয়েগৈ ভেইনক দি দিয়েগৈ যাৰ লগত ক'ৰ পৰা পৰিছিল কেপিলাৰীছ পৰা পৰি গৈছিলে বস্তুটো ক্লিয়াৰ হয় আমাৰ মেইন বস্তুকেইটা এইকেইটাই নিব না আৰ্টেৰি আৰু ভেইন কেপিলাৰীছে বস্তুখিনি নি পেলাই কাক দিব ভেইনক দি দিব যে ল তই এতিয়া কেৰি কৰ কিন্তু এই বস্তুখিনি নিয়াৰ মাজতে কেতিয়াবা কিছুমান বস্তু পৰি যায় য'ত প্ৰটিন আৰু WBC পৰি যায় কিন্তু এই বস্তুখিনিতো ইয়াততো কেৰি হ'ল নেকি হ'ল সেই বস্তুখিনি তাক কোনে লৈ যাব লিম্ফ ভেছেলে লৈ যাব লিম্ফ ভেছেলে গৈ পেলাই আল্টিমেটলি কাৰ লগত কানেক্ট কৰিব ভেইনৰ লগত আৰ্টেৰি নহয় লিম্ফ ভেছেলে কাৰ লগত কানেক্ট কৰিব ভেইনৰ লগত কানেক্ট কৰে লিম্ফ ভেছেলে আৰু এটা কাম কৰে কাৰণ লিম্ফ ফ্লুইডত এটা বস্তু থাকে লিম্ফোচাইট ইমিউন চিষ্টেমটো কি কৰে ৰেগুলেট কৰে ইমিউন চিষ্টেমটো আমাক কি কৰে ৰেগুলাৰ আমাৰ ইমিউন চিষ্টেমটো কোনে কণ্ট্ৰল কৰে লিম্ফ ভেছেল কাৰণ লিম্ফ ভেছেলত কি থাকে লিম্ফোচাইট থাকে আৰু লিম্ফোচাইটেহে এণ্টিবডি ফৰ্ম কৰে আমাৰ বডিৰ এণ্টিবডি কোনে ফৰ্ম কৰে লিম্ফোচাইট এণ্টিবডি কোনে ফৰ্ম কৰে লিম্ফোচাইট এণ্টিবডি থাকিলেহে তোৰ ইমিউন চিষ্টেম ঠিক থাকিব এণ্টিবডি নাথাকিলে তোৰ ইমিউন চিষ্টেম ভাল হ'ব নেকি নহয় তো ইমিউন চিষ্টেম কোনে কৰি আছে লিম্ফোচাইট কোনে কেৰি কৰি আছে লিম্ফ ভেছেলে সেইকাৰণে তোৰ ইমিউন চিষ্টেম ৰেগুলেট কোনে কৰে লিম্ফ ভেছেল তো লিম্ফ ভেছেলৰ কাম কি আহিলে লিম্ফ ভেছেলে কি কেৰি কৰি আছে ফেটছ কেৰি কৰি আছে লিম্ফ ভেছেলে কি কৰি আছে এক্সেছ ফ্লুইডটো কাক দি আছে ভেইনক দি আছে আৰু লিম্ফ ভেছেলে কি কৰি আছে আমাৰ ইমিউন চিষ্টেমটো কি কৰি আছে ৰেগুলেট কৰি আছে ক্লিয়াৰ বস্তুটো ইমিউন চিষ্টেম মানে লিম্ফ ভেছেলত কি থাকে লিম্ফোচাইট থাকে লিম্ফ নামটো ক'ৰ পৰা আহিছে লিম্ফোচাইটৰ পৰা আহিছে আৰু লিম্ফোচাইটে আমাৰ এণ্টিবডিটো ফৰ্ম কৰে আমাৰ যে এণ্টিবডি আহিছে আমাৰ যে চৰ্দি জ্বৰ হ'লে ঔষধ নাখালেও দুদিনত ভাল হৈ যায় নে নাযায় কিয় যায় কাৰণ আমাৰ বডিয়ে এণ্টিবডি ফৰ্ম কৰে আৰু সেই এণ্টিবডিৰ কাৰণে আমাৰ কি হয়
বেমাৰ অলপ বেমাৰ হ'লেওতো কি হৈ যায় ভাল হৈ যায় যদি তোৰ ইমিউন ছিষ্টেম বেয়া থাকে তো অলপতে তোৰ বেমাৰ হ'ব বহুত দিনলৈকে থাকিব ঔষধ নেখালে ভাল নহ'ব মানে তোৰ ইমিউন ছিষ্টেমটো দুৰ্বল কথাটো বুজি পালি নে নাই ক্লিয়াৰ বস্তুটো ইমিউন ছিষ্টেম কোনে কণ্ট্ৰল কৰি আছে লিম্ফ ভেছেল ফেটছ কোনে কেৰি কৰি আছে লিম্ফ ভেছেল এক্সেছ ফ্লুইডখিনি ভেনক কোনে দি আছে লিম্ফ ভেছেল বুজি পালি এইখিনি হ'ল লিম্ফ ঐ প্লান্ট ট্ৰান্সপৰ্টেশ্যন চাই ল প্লান্টছৰ কাম কি প্লান্টছৰ কাম নহয় প্লান্টছৰ ট্ৰান্সপৰ্টেশ্যন কেনেকৈ হয় মন লাগে হে এইটো গছ এই নাহিবি দেই হ'ব দে ভাল লাগিলে বেয়া লাগিলে বুজিলেই হ'ল না এই মন দেচোন এইফালে মন দে ইয়াত ব্ৰাঞ্চ থাকিব না ব্ৰাঞ্চ থাকিব এইফালে ব্ৰাঞ্চ থাকিব ব্ৰাঞ্চ থাকে এনেকৈ এইটো মন দে বুজি ল তে এইটো হৈছে গছৰ পাত ন এইবিলাক ইয়াত এটা পাত আছে এইটো কি এটা পাত আৰে বস্তুটো বুজ এতিয়া বস্তুটো চা ই কি কৰিব চা যেতিয়া ডে টাইম আহিব ডে টাইম অহাৰ লগে লগে মই অলপ বেলেগ ধৰণে বুজাই আছোঁ ডে টাইম অহাৰ লগে লগে ইয়াত কি হ'ব এক্সেছ যিটো ৱাটাৰ থাকে না এক্সেছ অফ ৱাটাৰ ইয়াৰ পৰা ওলাই গুচি যায় পাতৰ পৰা লিপছে তাক এক্সেছ অফ ৱাটাৰ কি কৰি দিয়ে ৰিমুভ কৰি দিয়ে লুজ অফ এক্সেছ অফ ৱাটাৰ ইন দ্য ফৰ্ম অফ ভেপাৰ কথাটো বুজি পাইছেনে লুজ অফ এক্সেছ অফ ৱাটাৰ ইন ফৰ্ম অফ কি ভেপাৰ এইটো কি বুলি কয় ট্ৰেন্সপিৰেশ্যন বুলি কয় ইয়াক কি বুলি কয় ট্ৰেন্সপিৰেশ্যন কৰি সি ৰিলিজ কৰি দিয়ে লুজ কৰি দিয়ে যেতিয়াই সি লুজ কৰিব মন দিবি যেতিয়াই বস্তু লুজ কৰিব তেতিয়া পানী লেভেলটো কমি যায় নে নাযায় তাৰ গছৰ পানী লেভেলটো কমি যায় না পানী লেভেল কমি যোৱাৰ লগে লগে ৰুটছে সি তাক অৰ্ডাৰ দিব ৰুটছে কি কৰিব পানী কি কৰিব কেৰি কৰিব পানী এবজৰ্ব কৰিব এইটো কাম হয় কিন্তু ট্ৰেন্সপিৰেশ্যনৰ কাম হয় ট্ৰেন্সপিৰেশ্যনৰ ৰুটৰ পৰা ট্ৰেন্সপিৰেশ্যনৰ কাৰণে ৰুটে পানী কি কৰে এবজৰ্ব কৰে আৰু আপৱাৰ্ড মুভমেণ্ট কৰে ক'ত কৰে আপৱাৰ্ড মুভমেণ্ট ওপৰলৈ মুভমেণ্ট কৰাব ভালকৈ মন দিবি এতিয়া বস্তুটো কি হয় যেতিয়াই সি পানী একচুৱেলি কি হয় ৰুটছে কেনেকৈ এবজৰ্ব কৰে মই এইটো বুজাই দি আছোঁ এইটো ৰুটছতো যে থাকে এইবোৰ এইটো টেপ ৰুটছ এইটো হ'ল টেপ ৰুটছ ই কি কৰিব ইয়াত চইল আছে ন চইলত কি থাকে মিনাৰেলছ থাকে চইলত কি থাকে মিনাৰেলছ ৰুটছে কি কৰিব মিনাৰেলছটো এবজৰ্ব কৰিব মিনাৰেল যেতিয়া এবজৰ্ব কৰি ল'ব ইয়াত অলৰেডি পানী আছিলে মিনাৰেল এবজৰ্ব কৰাৰ লগে লগে ইয়াত পানী লেভেলটো কমি যাব তই গিলাচত যদি 6-7 চামুচ চেনি বা নিমখ দি দিয় তাত পানী লেভেলটো কমি যাব নাযায় কমি যাব এতিয়া ইয়াত যেতিয়া পানী লেভেলটো কমি যাব পানী লেভেল কমি যোৱাৰ লগে লগে সি কি কৰিব বাহিৰৰ এৰিয়াত পানী লেভেল বেছি হৈ আছে ৰুটছৰ ভিতৰত পানী লেভেলটো কি হৈ আছে কম হৈ আছে তো হাই কনচেনট্ৰেশ্যনৰ পৰা ল' কনচেনট্ৰেশ্যন এইটো হাই কনচেনট্ৰেশ্যন পানী বেছি এইটো ল' কনচেনট্ৰেশ্যন তো হাই কনচেনট্ৰেশ্যনৰ পৰা ল' কনচেনট্ৰেশ্যনলৈ পানীটো কি হ'ব ফ্ল' হ'ব আৰু ইয়াকে কি বুলি কোৱা হয় অছম'চিছ প্ৰচেছ বুলি কয় থ্ৰু অছম'চিছ প্ৰচেছ ৱাটাৰটো ৰুটছে কি কৰিব এবজৰ্ব কৰিব কি প্ৰচেছত কৰে অছম'চিছ প্ৰচেছ কৰে তো অছম'চিছ প্ৰচেছ কি অছম'চিছ প্ৰচেছ হৈছে ৱাটাৰ ফ্ল'জ ফ্ৰম হাই কনচেনট্ৰেশ্যন টু ল' কনচেনট্ৰেশ্যন থ্ৰু এ মেমব্ৰেন এটা মেমব্ৰেনৰ মাজতে কাৰণ এইটো মেমব্ৰেন আছে কাৰণ এইটো কি হয় ইয়াত চেল আছে চেল থাকে মানে তাত চেল মেমব্ৰেন থাকিব তো তাৰ মাজতে পানীটো যাব গতিকে থ্ৰু এ মেমব্ৰেনৰ থ্ৰু দি পেলাই যেতিয়া ৱাটাৰটো সি এবজৰ্ব কৰিব তাক অছম'চিছ প্ৰচেছ বুলি কয় পানী সি এবজৰ্ব কৰিলে পানী এবজৰ্ব কৰাৰ পিছত এতিয়া পানীটো আপৱাৰ্ড মুভমেণ্ট যাব লাগিব ওপৰলৈ যাব লাগিব তো ওপৰলৈ কোনোবা এটা এইটো নিব লাগিব যেনেকৈ আমাৰ ব্লাড যে অক্সিজেনেটেড ডিঅক্সিজেনেটেড ব্লাড ফ্ল' হয়নে নাই এটা যোনটো বস্তু নিয়ে আনে সেইবিলাকৰ নাম কি আছিলে আৰ্টেৰী ভেইন ঠিক তেনেকৈ ইয়াৰো ট্ৰেন্সপৰ্ট কৰিবৰ কাৰণে কিবা নাম থাকিব যিটো আপৱাৰ্ড মুভমেণ্ট কৰিব যিটো আপৱাৰ্ড ৱাটাৰটো ফ্ল' কৰাব তাক কয় জাইলেম তাক কি বুলি কোৱা হয় জাইলেম এটা টিচু হয় জাইলেম এটা কি হয় টিচু তাক কোৱা হয় কি জাইলেম বস্তুটো মই এক্সট্ৰাকৈ বুজাই আছোঁ হ'ল পানী আপৱাৰ্ড হৈ লৈ গ'ল এতিয়া দিনৰ ভাগত কাম কি ই কাৰ্বন ডাই অক্সাইড ল'ব ছানহিট লৈ পেলাই যিটো বস্তু মই পঢ়াইছিলোঁ আগতে ক্ল'ৰ'ফিলৰ হেল্প লৈ পেলাই সি কি কৰিব ফটোচিন্থেচিছ কৰিব ফটোচিন্থেচিছ কৰাৰ পিছত কি ফৰ্ম হ'ব C6H12O6 গ্লুক'জ ফৰ্ম হ'ব তো গ্লুক'জটো ইয়াত কি হিচাপে জমা হয় ষ্টাৰ্চ হিচাপে জমা হয় মনত আছেনে তাৰপিছতে কি হ'ব ইয়াৰ পৰা ই কি কৰিব যিটো ফুড কোনে বনায় খানা কোনে বনায়
গছৰ খানা কোনে বনায়? পাতে বনায়, লিভছে বনায়। তো লিভছ ইয়াত আছে। যেতিয়া লিভছে খানা বনাব, খানাখিনিতো সি আকৌ পঠাব লাগিব না গোটেই বডি পাৰ্টত। তো খানাটো লিভছৰ পৰা এনেকৈ আহিব, এতিয়া এইটো লিভছেও বনাব, ইয়াৰ লিভছেও বনাব, এইফালে আহিব, ই ওপৰলৈ যাব। কথাটো বুজি পাই আছোঁ? পানী কিন্তু অকল ওপৰলৈহে যাব। পানীয়ে জাইলেমে যিটো বস্তু নিয়ে সি ওপৰলৈ নিয়ে, সি তললৈ নানে। সি ওপৰলৈ যাব, সি আৰু তললৈ নাহে, বেক নহয়। কিন্তু ফ্ল'য়েমে যিটো ফুড ট্ৰান্সপৰ্ট কৰিব, সেই ফুড যিটোৱে ট্ৰান্সপৰ্ট কৰে তাক কয় ফ্ল'য়েম। ফুড যোনটো ট্ৰান্সপৰ্ট কৰিব তাক কি বুলি কোৱা হয়? ফ্ল'য়েম। ফ্ল'য়েমে তললৈও আহিব, ওপৰলৈও আহিব, বেকাকেও যাব, চিধাকেও যাব, চব পিনে যাব পাৰে, মাল্টি ডাইৰেকশ্যনেল। বাট জাইলেমে অকল ওপৰলৈহে যাব, সেইকাৰণে ইউনিডাইৰেকশ্যনেল। ডিফাৰেঞ্চ মনত ৰাখ। জাইলেমে কি ফ্ল' কৰে? ৱাটাৰ ফ্ল' কৰে। ফ্ল'য়েমে কি ফ্ল' কৰে? ফুড ফ্ল' কৰে। কথাটো বুজি পাইছে? খানা। জাইলেম এটা কি? ইউনিডাইৰেকশ্যনেল। ফ্ল'য়েমটো কি? মাল্টি ডাইৰেকশ্যনেল। কথাটো বুজি পাইছে? ই চব পিনে, ই ওপৰলৈও যাব, তললৈও যাব, চব পিনে যাব। কিন্তু জাইলেমে অকল এটা ফালেই যাব। জাইলেমে যেতিয়া ওপৰ ফালে যাব, অকল এটা ফালে যাব, সি পানীটো লৈ পেলাই ওপৰ ফালে গুচি যাব, তাত কোনো এক্সট্ৰা এনাৰ্জিৰ প্ৰয়োজন নাই। কিন্তু ফ্ল'য়েমে মাল্টি ডাইৰেকশ্যন যাবৰ কাৰণে তাক এক্সট্ৰা এনাৰ্জি লাগিব, যে তই লৈ যা। যিটো বস্তুত এক্সট্ৰা এনাৰ্জি নালাগে সেইটোক কয় পেছিভ মুভমেণ্ট। কি মুভমেণ্ট বুলি কয়? পেছিভ। যিটো বস্তুত এনাৰ্জি লাগে তাক এক্টিভ মুভমেণ্ট বুলি কয়। কি মুভমেণ্ট বুলি কয়? এক্টিভ। জাইলেম আৰু ফ্ল'য়েমৰ ডিফাৰেঞ্চ কৰি আছোঁ, বুজি পাই আছোঁ? জাইলেমৰ কাম কি? ৱাটাৰ ফ্ল' কৰোৱা। ফ্ল'য়েমৰ কাম কি? ফুড ফ্ল' কৰোৱা। জাইলেম ইউনিডাইৰেকশ্যনেল হয়, মষ্ট ইম্পৰ্টেণ্ট। আৰু ফ্ল'য়েমটো কি ডাইৰেকশ্যনেল হয়? মাল্টি ডাইৰেকশ্যনেল হয়। হয়তো বুজি পালি? জাইলেমত পেছিভ মুভমেণ্ট আৰু ফ্ল'য়েম হৈ গ'ল কি? এক্টিভ মুভমেণ্ট। কাৰণ জাইলেমত প্ৰয়োজন নাই এনাৰ্জি, কিন্তু ফ্ল'য়েমত এনাৰ্জি কি আছে? প্ৰয়োজন আছে। ক্লিয়াৰ বস্তুটো? জাইলেম 4টা টিচুৰে বনায়, 4টা চেলেৰে বনোৱা যায় জাইলেম। আৰু ফ্ল'য়েমো 4টা টিচুৰে বনোৱা যায়। ফ্ল'য়েম জাইলেম বনোৱা যায় ট্ৰেকেটছ, ভেছেল, জাইলেম ফাইবাৰ, আৰু জাইলেম পেৰেনকাইমা। ফ্ল'য়েমো 4টা চেলেৰে বনোৱা যায়। চেফ টিউব, কম্পেনিয়ন সেল, ফ্লোরেন পেরেনকাইমা, ফ্লোরেন ফাইবার। মন দে, MCQত সুধিব পাৰে, মন দে। জাইলেম কিহে কেনে বনাই গৈছিলোঁ? ট্ৰেকেটছ, ভেছেলছ, চেঞ্জ কৰি দিব, তলত কৈ দিব যে কোনটো জাইলেম টিচু হয়। মন থাকিলে কেনেকৈ লিখিবি? জাইলেম ট্ৰেকেটছ, ভেছেল, জাইলেম পেৰেনকাইমা আৰু জাইলেম ফাইবাৰ। আৰু ফ্ল'য়েমত কি কি থাকে? চিপ টিউবছ, কম্পেনিয়ন চেলছ, ফ্ল'য়েম, আৰু বাকীটো ছেমেই, ফাইবাৰ পেৰেনকাইমা, ফাইবাৰ পেৰেনকাইমা। ক্লিয়াৰ? এতিয়া ইণ্টাৰেষ্টিং বস্তু চা, এই তিনিটাই হয় ডেড, আৰু এইটো হৈ যায় লিভিং। পেৰেনকাইমা সদায় লিভিং থাকে। তো পেৰেনকাইমা লিভিং মানে পেৰেনকাইমা লিভিং হ'বই। ফাইবাৰ ডেড থাকে মানে ফাইবাৰ ডেড হ'বই। মানে ইয়াৰ এই তিনিটাই লিভিং হয়। মানে আল্টিমেটলি মই ক'ব পাৰোঁ জাইলেম এটা কি চেল, জাইলেম এটা কি টিচু? ডেড টিচু। আৰু ফ্ল'য়েম এটা কি টিচু? লিভিং টিচু। কথাটো বুজি পালি নে নাপালি? জাইলেমত 4টা চেল থাকে, ফ্ল'য়েমতো 4টা চেল থাকে। তো জাইলেমৰ 4টা চেলৰ 3টা চেলেই ডেড থাকে, এটাই খালি লিভিং থাকে। আৰু ফ্ল'য়েমৰো 4টাৰ 3টা চেল কি থাকে? লিভিং থাকে, আৰু এটা কি থাকে? ডেড থাকে। সেইকাৰণে জাইলেম এটা কি? ডেড, আৰু ফ্ল'য়েমটো হৈ যায় কি? লিভিং। কথাটো বুজি পালি নে নাপালি? জাইলেমে কি ফ্ল' কৰে? কি ফ্ল' কৰে? ৱাটাৰ, আৰু ইউনিডাইৰেকশ্যনেল আৰু পেছিভ মুভমেণ্ট। আৰু ফ্ল'য়েমটো কি? ফুড ট্ৰান্সপৰ্ট কৰে,
মাল্টি ডাইৰেকশ্যনেল আৰু এক্টিভ মুভমেণ্ট আপত্তি আছে ক্লিয়াৰ বস্তুটো লিখ কি আছে ক কিবা আপত্তি আছে লিখি ল জাইলেম আৰু ফ্লোয়েম কি হয় জাইলেম কি ৰে ফ্লো ওয়াটার ফ্লো ফুড 2 number point unidirectional multidirectional এটু কি আছিল আৰু passive movement active movement edu dead edu living clear bosuro ha ko স্টার্ট স্টপে জমা হয় ফুডছত জমা হয় যেটো আমি খাওঁ হ্যাঁ ট্রান্সপিরেশন মানে কি লুজ অফ এক্সেস ওয়াটার যে ওয়াটার যে লুজ কৰে ক'ৰ পৰা লুজ কৰিব আচ্ছা মোক এটা কথা কওক এক্সেস ওয়াটার লুজ কেতিয়া কৰে ৰাতি কৰে নে দিনত কৰে ৰাতি এক্সেস ইভাপোরেশন হ'ব সান হিটত কৰে সান হিটত যেতিয়া বস্তুটো কৰিব সি ওপৰৰ পৰা কৰিব না কাৰণ সান ওপৰত থাকে তলৰ পৰা থৈ না কৰিব এৰিয়েল পাৰ্টছ ওপৰৰ পৰা কৰিব ওপৰৰ পাৰ্টৰ পৰা যেতিয়া কৰিব বস্তুটো এইটো কি বস্তু পাত ইয়াৰ পৰা কি কৰিব এক্সেস অফ ওয়াটাৰ কি কৰিব এবাৰ ৰিমুভ কৰিব এক্সেস অফ ওয়াটাৰ এই তেৰিকা মন দে এইফালে তো এইটো আমি এনেকৈ লিখিব পাৰোঁ ৰিমুভেল অফ এক্সেস অফ ওয়াটাৰ বা লুজ অফ এক্সেস অফ ওয়াটাৰ ফ্ৰম দ্য এৰিয়েল পাৰ্ট অফ দ্য লিভছ এৰিয়েল পাৰ্ট অফ এ লিভছ নহয় ট্ৰী গছৰ এৰিয়েল পাৰ্টৰ পৰা ইন দ্য ফৰ্ম অফ ভেপাৰ ইজ কল্ড ট্ৰেন্সপিৰেশ্যন ওপৰৰ বা ইমান লিখাতকৈ ডাইৰেক্ট লিখ লুজ অফ এক্সেস ওয়াটাৰ from the leaves lose of excess water from the leaves by removal of excess water will likhilu hoy lose of excess water from the leaves in the form of vapor is called transpiration yake ki boli hoy transpiration hoy in the form of vapor is called ki ট্রান্সপিরেশনের ফলত হয় কি ফাংশনস অফ ট্রান্সপিরেশনস কি ট্রান্সপিরেশনে কি করে ট্রান্সপিরেশনের কারণে রুটসে কি করে মনে রাখুন ট্রান্সপিরেশনের কারণে কি করে রুটসে ওয়াটারটো কি কৰিব এবজর্ব কৰিব ওয়াটার এবজর্ব বাই কি রুটস এন্ড ফ্লো ইন আপওয়ার্ড ডাইরেকশনস ওপৰলৈ কি পঠাব এইটো কাৰ কাৰণে হয় ট্রান্সপিরেশনের কাৰণে হয় ট্রান্সপিরেশনের কারণে কি হয় হিট রেগুলেট হয় তো এইফালে মন দে এইফালে বুজাই আছোঁ মই ঘাঁ নিদিম ট্রান্সপিরেশনের কারণে কি হৈ আছে ট্রান্সপিরেশনত ইয়াত এক্সেস অফ ওয়াটার নাইকিয়া হোৱাৰ কাৰণে তলৰ পৰা ৰুটছে কি কৰি আছে ওয়াটাৰটো এবজর্ব কৰি আছে তো ওয়াটার এবজর্ব বাই ৰুটছ কাৰ কাৰণে হৈ আছে ট্রান্সপিরেশনের কাৰণে হৈ আছে 2 নম্বৰটো কি হৈ আছে হিট জেনাৰেট হৈ আছে ট্রান্সপিরেশনের কারণে কি হৈছে হিটটো রেগুলেট হৈ আছে হিট রেগুলেট মানে মই কৈ আছোঁ কিয় হয় ধৰি লওক মোৰ গৰম লাগিছে গৰম লগাৰ পিছত যেতিয়া মোৰ ঘাম ওলোৱাৰ পিছত মোৰ গাটো ঠাণ্ডা পৰে নপৰে কুলিং ইফেক্ট হয় ইভাপোরেশন এইটো হিটটো কি কৰে কি রেগুলেট কৰে কথাটো বুজি পালি নাই হিট রেগুলেট কৰে কোনে ট্রান্সপিরেশনের কাৰণে 3 নম্বৰ ট্রান্সপিরেশনে কি কৰে এক্সেস অফ ওয়াটারটো কি কৰে রিমুভ কৰে আমাৰ এক্সেস অফ ওয়াটার রিমুভ কেনেকৈ কৰোঁ আমি এক্সেস অফ ওয়াটার রিমুভ কেনেকৈ কৰোঁ ঘামত ওলাই বা টয়লেটত থৈ দি পেলাই ওলাম এইটো হ'ল এক্সেস অফ ওয়াটার গছে আৰু টয়লেট থৈ নকৰিব ই কি কৰিব এক্সেস অফ ওয়াটার রিমুভ কোনে কৰে
গছক গৈ সুধি আহিবি ইয়াত ঐ এই ফাল্টু কৰি থ'ব তো ট্ৰেন্সপিৰেশ্যনৰ কাৰণে কি কি হয় লিখ ফাংচনছ অফ ট্ৰেন্সপিৰেশ্যন লিখ এইটো পৰীক্ষাত আহে এক্সামত আহে ফাংচনছ অফ ট্ৰেন্সপিৰেশ্যন তো ট্ৰেন্সপিৰেশ্যন কি হয় ফাৰ্ষ্ট লিখ ডিউ টু ট্ৰেন্সপিৰেশ্যন roots absorbs water and flow in upward direction water and flow in upward direction transpiration karone second 2 number 2 it regulates heat it regulates heat 3 number removal of excess water হল এটো হল ট্রান্সপিরেশন ক্লিয়ার বস্তুটো এটা ট্রান্সলোকেশন কি বস্তু ট্রান্সলোকেশন ট্রান্সলোকেশন স্যার যিটো গছে ফুড বনালে সেই ফুডটো কোনে অনা নিয়া কৰে phloem so food particles the transported of food particles by the phloem in the multi directions is called key translocations মানে one part of the another part of the body of a tree কথাটো বুঝি পালি food transport of food particles from one part of the tree to the another part of the tree through the key phloem বা phloem নিলিখিলেও হ'ব is called key translocation বুঝি পালি translocation হৈছে কি লিখ write down translocation is a transported of food particles from one part to the another part of tree by phloem tissue is called translocation হল ট্রান্সপিরেশনস কেতিয়া হয় দিনত হয় নে ৰাতি হয় দিনত